ল'ৰাৰ আমাৰ যিটো পেচাব কৰা যিটো মানে যৌনাংগ আমি নুনু বুলিও কওঁ সেই নুনুৰ মানে আগটো কাটি কিনে ইছলামীকৰণ কৰে সুন্নতিকৰণ বুলিও কয় আপোনালোকে হয়নে কয় না সুন্নতিকৰণ বুলি কয় না সুন্নতিকৰণ বা ইছলামীকৰণ নহয় ইছলামীকৰণ সুন্নতিকৰণ সেইদিনাখনৰ পৰা আপুনি ইছলামীকৰণ কৰিব ন আপুনি ইছলামৰ এটা বিধান হয় যেনেবা নামাজ পঢ়িব লাগিব হয় শুনক মই মানি লৈছোঁ যে সেই ল'ৰাজনৰ যৌনাংগ কাটি ইছলামীকৰণ কৰিলে বা সেইদিনাখন সেই মুছলমান হ'ল ছোৱালী যি আমাৰ ছোৱালী আছে আমাৰ দেৱীবিলাক আছে আপুনি সেই দেৱী মই আপুনি শুনক আপুনি মেডিকেল সায়েন্সৰ শুনক আপোনালোকে মেডিকেল সায়েন্সৰ যাক আজিৰ দিনত মেডিকেল সায়েন্সে কৈছে এই যে পুৰুষৰ যিটো আকু কাটি দিয়া হয় আমি যিটো সুন্নত কৰোঁ কৰাৰ কাৰণে বহুত বেমাৰৰ পৰা হেৰি হয় মুছলমানৰ নকৰে তাতে কিন্তু তাতে এটা বীজাণু জমা হৈ থাকে এই কথাটো মূল নহয় এইটো মেডিকেল সায়েন্সে কৈছে কিন্তু তাতে জমা মেডিকেল সায়েন্স কেতিয়া আছে মেডিকেল সায়েন্স কৈছে আপুনি চাব কেতিয়া আছে মেডিকেল সায়েন্স কেতিয়া আছে 21st সেঞ্চুৰী কথা পাতি আছে আপুনি মেডিকেল সায়েন্স কেতিয়া আছে 25 ইছলামীকৰণ বুলি কয় 21st সেঞ্চুৰীত কথা পাতি আছে সুন্নতিকৰণ মানে ইছলামীকৰণ বুলি কয় সুন্নতিকৰণটো মেডিকেল সায়েন্স ফেক আপুনি নালাগে ফেক কি কথা পাতক না আপোনালোকে এনে এক ধাৰিয়া কথা পাতিলে নহব কিন্তু আপোনাৰ সমজলাই কিন্তু ক'ব বিচৰা নাই যে আপুনি লাজ পাব আমি কিয় লাজ পাম আটো আমি কাটো ভাই এইটো কাটো যে এইটো মেডিকেলৰ লগত মেডিকেল সায়েন্সত আছে এটা আমাৰ ইছলামে 1400 বছৰ আগে আমাৰ আল্লাহৰ নবী কৈ গৈছে কিন্তু আজি মেডিকেল সায়েন্সে কৈছে কি কোনজন নবী আপোনাৰ আগটো কাটিব কৈছে কওকচোন